কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এটা চাইকেল ফেক্টৰীৰ পৰা লাও গণেশ চলিলে এই এৰিয়াটো 2 কিলোমিটাৰ দূৰৰ এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ। খুব ভাল ৰোড শ্ব' হ'ব, মেচিভ ৰোড শ্ব' হ'ব আৰু এই কথাখিনি আজি মই গুৱাহাটীৰ কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি জিলা সভাপতি সকলোৰে লগত গৈ আলোচনা কৰিলোঁ যাতে 29 তাৰিখৰ ৰোড শ্ব' ভালো হয়, শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কণ্ডিশ্যন গতিকে মানুহৰ মই আজিয়ে মোৰ নিৰ্দেশিকাত মোৰ ভাষণ দিছে যে মানুহ উঠিয়ে নাযায়। মানুহৰ বিজেপিৰ প্ৰতি অদ্ভুত আকৰ্ষণ। মই আজি দিনটোত মোৰ অভিজ্ঞতা মই কৈছো, মই এখন অভয়াপুৰীত মিটিং কৰিছো, এখন গোৱালপাৰা, এখন মিটিঙৰ ভাষণ দি মোৰ শেষ হৈ গ'ল, মানুহ এজনো উঠি নাযায়। মই আৰু কৈ থাকিবলগীয়া যদি মই 20 মিনিট ভাষণ দিম বুলি ভাবিছো, মানুহ উঠি যোৱা নাই 40 মিনিট মোৰে মাত। গতিকে মানুহক এতিয়া এষ্টিমেট মই যদি 20-50 কৰে সেইকাৰণে মানুহৰ অদ্ভুত আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আৰু এক প্ৰকাৰ এই শব্দবিলাক এতিয়া ৰিলেভেন্স নোহোৱা হৈ গ'ল। নৰেন্দ্ৰ মোদীৰ চুনামি এক প্ৰকাৰ এতিয়া মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই। ৰাতিপুৱা আলাপ আলোচনা কৰি কোনে নাজানাকৈ কৰিব বিচাৰে। 3টা চিটৰটো আমি জিকিলোঁ, ডিব্ৰু, শিলচৰ আৰু দৰং ওদালগুৰি আমি জিকিলোঁ। কিন্তু আমাৰ 11টাৰ ভিতৰত আছে। নগাঁও আৰু কৰিমগঞ্জত ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা চিটতে জিকিছোঁ। কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা কম, কাৰণ মই খবৰো ল'ব পৰা নাই। মই নিজে কেম্পেইনৰ পৰা দি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে লাগি কৰিলোঁ। 2টাৰ খবৰ লওঁ আৰু ইভিএমত বন্ধ হৈ যোৱাৰ পিছত আৰু যি হ'লে এতিয়া যদি 10 লাখ ভোট হয় 5 লাখ ভোট যদি ভোটে 7 লাখ হয়, গুৱাহাটীত ল' ভোটাৰ টাৰ্ণআউট এটা ইছ্যু এটা আছে, সেইটোৰ লগতো আমি জিকিব লাগিব। ইউজুৱেলি গুৱাহাটীত কি হয়, যি ভোট দিব আহে বিজেপি নাহে, কিন্তু ভোট দিব অহা মানুহৰ সংখ্যাটো গুৱাহাটীত অলপ কম। যদি গুৱাহাটীত 20 লাখ নে 22 লাখ, যদি 20 লাখ মানুহে ভোট দিব আহে মাৰ্জিন 5 লাখ, কিন্তু যদি 10 লাখ মানুহে ভোট দিব আহে তেতিয়া মাৰ্জিনটো আৰু লাখ হ'ব। গতিকে আমাৰ চেষ্টা হ'ব লাগিব মেক্সিমাম ভোটিং যাতে আমি গুৱাহাটীত কৰিব পাৰোঁ আৰু গুৱাহাটীত যিমান ভোট হ'ব সকলোৱে বিজেপি, কিন্তু যদি ভোট দিব আহিব লাগিব। সেইকাৰণে আমাৰ এই যে ৰোড শ্ব' কৰিছোঁ, মিটিং কৰিছোঁ, তাৰ উদ্দেশ্যই হ'ল যে এটা জাগৰণ সৃষ্টি কৰা যাতে মানুহ ভোট দিব ওলায়। ধুবুৰীত অহা কালিৰ পৰা মোৰ কোকৰাঝাৰ ধুবুৰীত কেম্পেইন আছে। নগাঁও আৰু কৰিমগঞ্জত মাইনৰিটি ভোটৰ ভিতৰত তাৰ বিজেপিলৈকে গৈছে। চেম টাৰ্ণিং যদি ধুবুৰীত হয়, ধুবুৰীতো আমি খুব ভাল নাপাওঁ। গতিকে এতিয়া ধুবুৰীত মই মিটিং কৰা নাই, মই গোৱালপাৰাত গৈছোঁ। গোৱালপাৰা ৱেষ্টটো হ'ল গুৱাহাটী, ইষ্টটো হ'ল ধুবুৰী। ৱেষ্টৰ মিটিঙত ইমান সংখ্যালঘু মানুহ আহিছে ভাবিব নোৱাৰে। গতিকে জাগৰণ এটাটো সকলো জেগাতে আছে। এতিয়া ধুবুৰীত কিমান আছে, ধুবুৰীত চৰ চাকৰি আছে, কিমান ভিতৰত গৈছে মই গ'লে গম পাম। কিন্তু আমাৰতো টাৰ্গেট 14টা নহয়, আমাৰ টাৰ্গেটটো 11.5। এইটোৱে আমাৰ টাৰ্গেট। গতিকে আমি 14টা চিটতকৈ আমি একদম পেকিং হৈ থাকিব নালাগে যে আমি 14টাই পাব লাগিব। বহুত ক্ষেত্ৰত এইবাৰ উপস্থিত অহাবাৰ পোৱা যায়, সেইকাৰণে ধুনীয়াকৈ আমি আগবাঢ়ি গৈছোঁ। হ'ব।